ঢেকিয়াজুলিত আচাৰ গণহুংকাৰ আদিবাসী অধ্যুষিত এলেকাত বিজেপিৰ সভা পাতিব নিদিয়াৰ হুংকাৰ নিৰ্বাচনত বিজেপিক বৰ্জন কৰাৰ হুংকাৰ হাজাৰ হাজাৰ আদিবাসী লোকৰ অসমৰ আদিবাসী লোকসকলক জনজাতিকৰণ কৰা তথা 125 এমেণ্ডমেণ্ট বিল সংশোধনৰ লগতে কেইবাটাও দাবীৰে আজি ঢেকিয়াজুলিৰ শ্বহীদ ময়দান প্ৰাংগণত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত হাজাৰ হাজাৰ আদিবাসী লোকে ৰূপায়ণ কৰিলে গণহুংকাৰ কাৰ্যসূচী বিজেপি শাসনাধীন চৰকাৰখনে আদিবাসী লোকসকলক বাৰে বাৰে প্ৰতাৰণা কৰি আহিছে শাসনলৈ অহাৰ লগে লগে আদিবাসী লোকসকলক জনজাতিকৰণ কৰা হ'ব বুলি যি প্ৰতিশ্ৰুতি দিছিল সেয়া পূৰণ নকৰিলে বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়টোক গুৰুত্ব দিয়া নাই বুলি মন্তব্য কৰিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি প্ৰদীপ নাগে সেয়েহে আগন্তুক সময়ত আদিবাসী অধ্যুষিত এলেকাত বিজেপিৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ লগতে অনাগত বিধানসভাৰ নিৰ্বাচনত বিজেপিক ভোট প্ৰদান কৰা নহ'ব বুলি হুংকাৰ প্ৰদান কৰিছে কেন্দ্ৰীয় সভাপতিগৰাকীৰ লগতে সংগঠনটোৰ বিষয়ববীয়াসকলে আজি আমি বাধ্য যেহেতু সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ যিটো চৰকাৰৰ লগত আলোচনাৰ হিচাপত যিটো আমি পাব লাগিছিল এইটো নাপালোঁ তাৰ সাক্ষী হিচাপত আমাৰ সন্মানীয় হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ চিফ মিনিষ্টাৰ ডাঙৰীয়াই হয় গতিকে তেখেতে আজি আদিবাসীক বাৰে বাৰে ঠকোৱাৰ কাৰণে যিটো 125th এমেণ্ডমেণ্ট বিল আদিবাসীক আন্ধাৰত থৈ পেলাই যিবিলাক বিল পাৰ কৰি আছে তাৰ এগেইনষ্টত আমি আজি গণহুংকাৰ কৰিবৰ কাৰণে আমি বাধ্য হ'লোঁ কাৰণ তেখেতসকলে আজি আদিবাসীক কোনো মানুহ হিচাপত গণ্য কৰা নাই এইটো একেবাৰে মানে স্পষ্ট হৈ আছে সেইকাৰণে আজি গণহুংকাৰৰ যোগেদি আমাৰ মূল দাবী কেইটা আছে এইটোক মই কৈ দিব খুজিম 1 নম্বৰত হ'ল 125th এমেণ্ডমেণ্ট বিলত আদিবাসীক এছটিকৰণ কৰাৰ অন্তৰ্ভুক্ত কৰিব লাগে যিটো নেকি আমাৰ বিল পেণ্ডিং আছে 2019ৰ যিটো ৰাজ্যসভাত বিলটো পেণ্ডিং আছে সেই বিলটোক এই 125th বিলৰ লগত এক্সক্লুশ্যন কৰি পেলাই আমাৰ আদিবাসীক এছটিকৰণ কৰিব লাগে 2 নম্বৰ আদিবাসীবিলাকৰ কাৰণে আদিবাসী অট'নমাছ স্যাটেলাইট কাউন্সিল আমাক প্ৰদান কৰিব লাগিব কাৰণ আমাৰ জাতিবিলাক আৰু বাচিবৰ কাৰণে একো ৰাইট দেখাই পোৱা নাই সেইকাৰণে আমাক সাংবিধানিক সুৰক্ষা লাগে 3 নম্বৰ পইণ্ট হ'ল আদিবাসীবিলাক 1886 চাৰ্টাৰ 10 হিচাপত আমাৰ প্ৰটেক্টেড ক্লাছ আছিল এই প্ৰটেক্টেডটোক আজি কিয় নাইকিয়া কৰা এইটো প্ৰটেক্টেড হিচাপত থ'ব লাগে 4 নম্বৰত আমাৰ আদিবাসীবিলাকৰ কালচাৰ হিষ্ট্ৰী আইডেণ্টিটি একেবাৰে শেষ কৰি দিছে সেইকাৰণে আমি কৈছোঁ বাৰে বাৰে আমাৰ কাষ্ট চাৰ্টিফিকেটটো ক্লিয়াৰ কৰাই দিব লাগে গাজুলিৰ পৰা চাইলাব ভট্টাচাৰ্যৰ ৰিপৰ্ট এনিভাৰত 24 নমস্কাৰ মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনিভাৰত আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনিভাৰতে আয়োজন কৰিছে জুবিনৰ গানে কি আনে এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত গতিকে মই সমূহ কলাকুশলী বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন এনিভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে